প্ৰথমে নমস্কাৰ সকলোকে, লগতে শুভ ৰাতিপুৱা। এই যে শাকখিনি দেখাই আছোঁ, নিশ্চয় আপোনালোকে চিনি পাইছে। এইখিনি মেথি শাক, এইফালে টেঙামৰা, ঘেগেৰা মাহ, কুন্দুলি, তিয়ঁহ দুটা আছে আৰু এটা এফাল নাই, ভোল, এইফালে মাছ। আটাইখিনি গোটাই লৈছোঁ। কেনেধৰণে বনাম অকণমান কেমেৰা আবদ্ধ কৰি দেখুৱাম। যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু দেই। আৰম্ভ কৰি দিছোঁ। এইফালে মেথি শাক কাটি ল'লোঁ, নহৰু, পিঁয়াজ, আটা এইখিনি গোটাই লৈছোঁ। ভোলখিনিও কাটি ল'লোঁ, মাছখিনিও নিমখ আৰু হালধি মিশ্ৰণ কৰি সুন্দৰকৈ মেৰিনেট কৰি ল'লোঁ। যে কি নহওক, এইফালে আমাৰ সুমিতাই কেৰাহী আনিছে, ধুই পখালি কেৰাহী পাতি দিলোঁ। তেল ইতিমধ্যে গৰম হৈ গ'ল। প্ৰথমে মাছকেইটা অকণমান ভাজি ল'ব লাগিব। একেবাৰে ধৰক ফুল ফ্ৰাই নকৰোঁ আৰু হাফ ফ্ৰাই কৰিম। তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ মইনো আজি মানে ৰেচিপিকেইটা কেনেধৰণে বনাম। আৰু কথা কৈ থাকোঁতে শুকতিহে আহিছে। চাহ খোৱাটো কম হ'ল নেকি ৰাতিপুৱা। ইতিমধ্যে মাছ ফ্ৰাই হৈ গ'ল। ইয়াতে অকণমান দিলোঁ কালাৰ জিৰা, আজৱাইন, কালাৰ জিৰা এনেকৈ আছিলে আৰু মিক্স হৈ অকণমান দি দিলোঁ। তেল যিকণ বাচিছিলে, লগে লগে সৰু সৰুকৈ কাটা পিঁয়াজ দি কৰি দিলোঁ। এয়া লগতে আৰু অকণমান নহৰু যোগ কৰি দিছোঁ। মানে নহৰু দুটামান থেতেলিয়াই লৈছিলোঁ, অকণমান যোগ কৰি দিছোঁ। অকণমান সময় ভাজি লওঁ। যিহেতু প্ৰথমে ভাজি ল'ব লাগিব ভোলখিনি, খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব। এয়া এইকণ আকৌ অকণমান নহৰু থাকি গ'ল, মই বোলো ইয়াতে দি দিছোঁ যোগ কৰি। জলকীয়াও দি দিছোঁ। প্ৰথমে মছলাখিনি যেতিয়া সুন্দৰকৈ হৈ যাব, তাৰপাছত ধৰক চব্জিখিনি এটা বেলেগ এটা সোৱাদ আহে। আপোনালোকে লক্ষ্য কৰিবচোন, খুব ধুনীয়া সোৱাদ এটা আহে। ভোল যোগ কৰি দিলোঁ, খুব ধুনীয়াকৈ ভাজি লওঁ। তাৰপৰা আপোনালোকে চাই থাকক। যদি পচন্দ হয় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুনকৈ যদি কোনোবাই চাইছে চেনেলটি ফ'ল' এটা কৰি থ'ব। যদিহে আপোনালোকে ইউটিউব চেনেলত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাব, চাই কিবা নহয় কিবা এটা জানিবও পাৰিব। লগতে মোৰো যদি ক'ৰবাত ভুল ত্ৰুটি হৈছে আপোনালোকে শুধৰাই দিব পাৰিব। ভুল সিজি গ'ল, বৰ বিশেষ দীঘলীয়া কৰা নাই আৰু মানে অকণমানকৈ দেখুৱাইছোঁ। ভুলখিনি প্ৰায় সিজি গ'ল। ইয়াতে এতিয়া মই যোগ কৰিম অলপমান মানে পানী। যিটো গামলাত মাছখিনি মেৰিনেট কৰিছিলোঁ তাতে অকণমান পানী দিলোঁ। হালধি নিমখ যথেষ্ট লাগি আছে, সেইবাবে পানী দি লগে লগে এতিয়া ইয়াত কি যোগ কৰিম আপোনালোকে অনুমান কৰিব নিশ্চয় পাৰিছে। এইফালে মন কৰকচোন আপোনালোকে, এইয়া মাছখিনি, আটাইখিনি মাছ এৰি দিম আৰু 10 মিনিটৰ কাৰণে অকণমান উতলিবলৈ দিম। গেছটো একেবাৰে মিডিয়ামত থৈছোঁ, কমাই দিয়া নাই, বঢ়াই দিয়া নাই। যিহেতু মাছখিনি ভাগি যাব, সেইবাবে খুব ধুনীয়াকৈ এনেকৈ যোগ কৰি দিছোঁ। 10 মিনিটৰ বাবে উতলিব। গোন্ধটো বৰ ধুনীয়া লাগিছে দেই। ভোলখিনি মানে জহা ভোল। এয়া প্ৰায় হৈছে আৰু ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই এই মেথি শাকখিনি ভাজিম। মেথি শাকখিনি অকণমান পিঁয়াজ দি ভাজিম আৰু এয়া পিঁয়াজ কাটি থৈছোঁ। কিনো বোলো দেখুৱাই থাকিম। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।